যোৰহাটৰ যান-বাহন আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ সঘনাই হৈ থকা পথ দুৰ্ঘটনা ৰোধৰ বাবে তথা গাড়ীৰ গতিবেগ ৰোধ কৰাৰ বাবে যোৰহাট আৰক্ষীয়ে ৰিফ্লেক্টৰ ব্যৱহাৰ কৰি বৈজ্ঞানিক পন্থা অৱলম্বন কৰিছে যোৰহাটৰ চাৰিগাঁও বাইপাছত। যোৰহাটৰ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাৰ নিৰ্দেশত যান-বাহন আৰক্ষী বিষয়া উৎপল দত্তৰ নেতৃত্বত এই পদক্ষেপ। যান-বাহন আৰক্ষীৰ এই পদক্ষেপক ধন্যবাদ জনাইছে স্থানীয় ৰাইজ তথা সমগ্ৰ যোৰহাটবাসীয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। ঠিকেই, নিশ্চয়কৈ আপুনি ঠিকেই কৈছে। আপোনাৰ অজন্তা হল বাইপাছৰ ওচৰৰ পৰা আপোনাৰ কেন্দুগুৰি বাইপাছলৈকে যোনটো NHIDCL ফ'ৰলেনৰ কাম সম্পূৰ্ণ কৰিলে, তাত আপুনি দেখা পাব পাৰে দুটা খুব ব্যস্ততাপূৰ্ণ জেগাত, খুব যান-জঁট হোৱা জেগাত দুটা VOP তেখেতসকলে নিদিলে। এটা বাইপাছ আপোনাৰ সবাই বনোৱা বাইপাছ আমাৰ বালিগাঁও বাইপাছ চাৰিআলি আৰু চাৰিগাঁও চাৰিআলি, এইকেইটাত যথেষ্ট VOP কেইটাৰ দৰকাৰ আছিলে, ভেহিকুল আণ্ডাৰ পাছ। এতিয়া আপুনি চাওক, অজন্তা হলৰ ওচৰৰ পৰা আপোনাৰ কেন্দুগুৰি বাইপাছলৈকে কোনো এটা জেগাত ৰোড চাইন নাই। এইটোতো আপোনাৰ নেশ্যনেল হাইৱে, এইটোতো কোনো আমাৰ ধৰক বালিগাঁও বা সবাই বন্ধা বা চাৰিগাঁৱলৈ যোৱা ৰাস্তা নহয়। এতিয়া এইটো ৰাস্তাটো আপোনাৰ বহুত বাহিৰৰ গাড়ী চলি থাকে। তেতিয়া তেখেতসকলে কেনেকৈ গম পাব যে এইফালে আপোনাৰ চাৰিগাঁৱলৈ যায়, এইফালে কেন্দুগুৰিলৈ যায়, এইফালে বালিগাঁৱলৈ যায়, সেইটোতো গম নাপাব ৰোড চাইন নাথাকিলে। আৰু VOPটো নোহোৱাৰ কাৰণে কি হ'ল আপোনাৰ চাওক, ইয়াত আপোনাৰ গাড়ী ইটো ৰাস্তা দি আহিব আপোনাৰ 80 কিলোমিটাৰ স্পীডত, হাইৱেদি যাব আপোনাৰ গাড়ী 100 কিলোমিটাৰ বেগত। দুৰ্ঘটনাটো সংঘটিত হৈয়ে আছে। চাৰিগাঁৱতে এতিয়া ইয়াতে আপোনাৰ সৰু ডাঙৰ নাই বুলি ক'লেও এতিয়া এইটো ৰাস্তা সম্পূৰ্ণ হোৱাৰ পৰা 8-10টালৈকে মানে বেছি মানে দুখ পোৱা মানুহে এইটো জেগাটো এক্সিডেণ্ট হৈছে। বালিগাঁও বাইপাছতো তেনেকৈ সঘনাই হৈ থাকে বুলি ক'লেও বেয়া নহয়। আমি আপোনাৰ ট্ৰেফিক ইনস্পেক্টৰ উৎপল দত্ত ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেখেতে খুব ক্ষীপ্ৰতাৰে 1-10 দিনৰ ভিতৰতে এই যোনটো আপোনাৰ গতিৰোধকৰ ব্যৱস্থা কৰিছে, এইটো যথেষ্ট ফলপ্ৰসূ হ'ব বুলি ভাবিছোঁ। কাৰণ কেলৈ গাড়ীয়ে গতিবেগটো অন্ততঃ কমাবলৈ বাধ্য হ'ব। আৰু এই জেগাকেইটাত এই বস্তু যোনটো তেখেতে বেৰিকেডিঙৰ ব্যৱস্থা কৰিছে, যথেষ্ট সুফল পাব বুলি আমি আশা কৰিছোঁ। এইটো প্ৰথম ষ্টাৰ্টিংটো হৈছিলে আপোনাৰ ঢাপকটা যোনটো আছিলে চাৰিআলি, তাতে ষ্টাৰ্টিংটো কৰিছিলোঁ আমি। তাত বিভিন্ন মানে খুব সঘনাই মানে দুৰ্ঘটনা সংঘটিত হৈ আছিলে। তো তাত আমি হেৰিৰ ফ্লাইঅভাৰো নাই আৰু তাত গতিৰোধকো তেনেকুৱা নাছিলে। তাৰপিছত আমি অকণমান SP ছাৰৰ লগত, সন্মানীয় SP ছাৰৰ লগত আলোচনা কৰি পেলাই তাত আমি বৰ্ডৰ ছিষ্টেম কৰিলোঁ, এনেকুৱা হেৰি দি পেলাই কৰাত আমি দেখিলোঁ যে তাত গতিটো হ্ৰাস হৈছে। বাইপাছত মানে যিটো স্পীডত আহে সেই গতিটো হ্ৰাস হৈছে। লগতে মানুহৰ যি ওচৰ অঞ্চলৰ যিখিনি মানুহ আছে, কণ শিশুসকলেই হওক, স্কুললৈ যোৱা মানুহেই হওক, বজাৰ কৰিবলৈ অহা মানুহ হওক, চাকৰি কৰা মানুহেই হওক, তো তেওঁলোকে ৰাস্তাটো ইপাৰ সিপাৰ হ'বলৈ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছিলে, অসুবিধাৰ সন্মুখীন। তো সেই যেতিয়া আমি এইখিনি কৰিলোঁ, পদক্ষেপটো ল'লোঁ, তেতিয়া তেওঁলোকৰ সুবিধা হোৱা বুলি আমি জানিব পাৰি আমি অত্যন্ত সুখী হৈছোঁ। তো সেই দুৰ্ঘটনাও হ্ৰাস হৈছে। তাৰপিছত তেনেকৈ বিভিন্ন সময়ত আপোনাৰ JB বাইপাছত তেনেকুৱা হৈ আছিলে সংঘটিত, আজি চাৰিগাঁও বাইপাছতো সংঘটিত হৈছিলে। তেওঁলোকে মানুহে ৰিকুৱেষ্ট কৰিছিলে আৰু ইভেন চাগে আপোনালোককো কোনোবাই ৰিকুৱেষ্ট কৰিছিলে। তো সেইমতে আমি আলোচনা কৰি আজি এইখিনি পদক্ষেপ হাতত লৈছোঁ। এইখিনিয়ে মই ভাবোঁ সাময়িকভাৱে হ'লেও পাৰ্মানেণ্টলি চলিউশ্যন নহ'বও পাৰে, কিন্তু অলপ হ'লেও সকাহ দিব। হয়, সেইটো এটা বেলেগ এটা বিভাগ, সেইটো ক্ষেত্ৰত মই নাযাওঁ। তেওঁলোকে নিজৰ কৰ্ম কৰি আছে, তো তেওঁলোকৰ বিভাগক সুধিলে ভাল হয়। তো মোৰ যিখিনি কৰ্তব্য ধৰি লওক, সেইখিনি মই টাউনখনেই হওক বা বাইপাছেই হওক, তো আমি অকল ফাইন কাটি থাকিলেই নহ'ব, ৰাইজৰ অসুবিধাও চাব লাগিব। সেইখিনিৰ ওপৰত যেনেকৈ আমি পাইছোঁ, কোনোবাই পৰামৰ্শ আগবঢ়াইছে, তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। এনেকৈ আগবাঢ়ি গৈ থাকিম আৰু যেনেকৈ আহিব। সফল হৈছোঁ, বিশেষকৈ ঢাপকটাত সফল হৈছোঁ। ঢাপকটাৰ যোনটো পৰীক্ষা কৰি চোৱা হ'ল, তাত সফল হোৱাৰ লগে লগে আমাৰ ওচৰত কিছুমান মানুহে ৰাইজে এপ্ৰ'চ কৰিলে। তেনেকৈ আমি JB বাইপাছত কৰিলোঁ, তাত কৰাৰ পিছত ইয়াতো যেনেকৈ আহিলে, তাৰপিছত ইয়াতো কৰিছোঁ। নিশ্চয় সফল হ'ম। আমি তেনেকৈ চোকা নজৰ দৃষ্টিও ৰাখিম। হ'ব লাগে সফল। হয়, যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।